নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম নতুন ভেকেঞ্চিৰ ওপৰত। কামাণ্ডো বেটেলিয়ন, ফৰেষ্ট ডিপাৰ্টমেণ্ট, এক্সাইজ ডিপাৰ্টমেণ্ট আপোনালোকৰ নতুন ভেকেঞ্চি আহিবলৈ গৈ আছে। কিমান আহিব, কেইটো মাহত আহিব, গোটেই কথাখিনি এই ভিডিঅ'টোৰ মাধ্যমেৰে মই সবিশেষ জনাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে সম্পূৰ্ণকৈ চাই থাকক। আৰু মোৰ চেনেলটোত যদি প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, আপোনালোকে ইতিমধ্যে গমেই পাইছে যে CM ছাৰে আজিৰ পৰা প্ৰায় 3 দিনমান আগতে প্ৰায় আমাৰ চলি থকা ভেকেঞ্চিসমূহ 2 লাখলৈকে নিম বুলি তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। আপোনালোকে গমেই পাইছে, যিহেতু 1,35,000 শেষ হ'বৰ হৈছে, মিনিমাম আপোনালোকৰ 65,000 ভেকেঞ্চি আকৌ আহিব বাকী আছে। CM ছাৰে কোৱা মতে 65,000 ভেকেঞ্চি আহিবলৈ গৈ আছে। এতিয়া আহিছোঁ আমি ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু কামাণ্ডো বেটেলিয়নৰ ওপৰত। ভেকেঞ্চি আহিবনে নাহে? ভেকেঞ্চি 100% আহিব। আপোনালোকে এইটো লিখি ল'ব পাৰে, 100% কামাণ্ডো বেটেলিয়ন আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ভেকেঞ্চি আহিব। লগতে এক্সাইজ ডিপাৰ্টমেণ্টৰো কথাখিনি জনাই আছোঁ। চাওক বন্ধুসকল, আজিৰ পৰা প্ৰায় কেইদিনমান আগতে বিধানসভাত আপোনালোকে বাজেট অধিৱেশন হৈছিল, তাত আপোনালোকে ভালদৰে গম পাইছে। আৰু সেই বাজেট অধিৱেশনত ফৰেষ্ট বেটেলিয়নৰ কাৰণে 2,000+ পদ ধাৰ্য কৰা হৈছিল। আৰু সেই পদখিনি ইতিমধ্যে BTC এৰিয়াৰ কাৰণে কিছুমান পদ আহিছে। টোটেল গোটেইখন ডিষ্ট্ৰিক্টৰ বাবে আপোনালোকৰ পদ আহিবলৈ বাকী আছে। কেতিয়া আহিব মই শেষলৈকে জনাই আছোঁ। এতিয়া আহিছোঁ কামাণ্ডো বেটেলিয়ন। কামাণ্ডো বেটেলিয়নৰ পদ আহিবনে? ইয়াৰ আগতেই হৈ যোৱা, মানে এইবাৰ বাজেট অধিৱেশনত নহয়, ইয়াৰ আগৰ বাজেট অধিৱেশনত এইটো বিল পাছ হৈছিল যে কামাণ্ডো বেটেলিয়নৰ 10টা বেটেলিয়ন গঠন কৰিব লাগে। যিহেতু ইতিমধ্যে 5টা কামাণ্ডো বেটেলিয়ন গঠন কৰা হৈ গৈছে আৰু আপোনালোকৰ 5টা কামাণ্ডো বেটেলিয়ন গঠন কৰিবলৈ বাকী আছে। আপোনালোকে গমে পাইছে, এই 5টা কামাণ্ডো বেটেলিয়নো এই 65,000 আহিবলগীয়া ভেকেঞ্চিৰ ভিতৰতে আহিব। আপোনালোকে ভালদৰে প্ৰেক্টিচ কৰি থাকক, কাৰণ 10টা কামাণ্ডো বেটেলিয়ন যিহেতু আপোনালোকৰ বিল পাছ হৈ গৈছে, এই 5টাও আহিব আপোনালোকৰ গৈ আছে। এতিয়া মই আপোনালোকক জনাওঁ যে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পদসমূহ কেতিয়া আহিব। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পদসমূহ আপোনালোকৰ হয়তো ছেপ্টেম্বৰ বা অক্টোবৰ মাহত আপোনালোকে দেখা পাব গোটেই অসমৰ কাৰণে। লগতে কামাণ্ডো বেটেলিয়নৰো পদ আপোনালোকে হয়তো এইবাৰ 2024 চনৰ শেষৰ পিনে দেখা পাব পাৰে। আপোনালোকক মই জনালোঁ, 2024ৰ শেষৰ পিনে আপোনালোকে কামাণ্ডো বেটেলিয়নৰ পদ দেখা পাব পাৰে। আৰু এক্সাইজ ডিপাৰ্টমেণ্টৰ কাৰণেও অসম চৰকাৰে বহুতখিনি টকা তেওঁলোকে আগবঢ়াইছে বা তেওঁলোকে দি দিছে টকাখিনি এক্সাইজ ডিপাৰ্টমেণ্টৰ কাৰণে। হয়তো এক্সাইজ ডিপাৰ্টমেণ্টতো অকণমান হ'লেও নতুন পদ হোৱাৰ সম্ভাৱনা দেখা গৈছে, হয়তো আহিবও পাৰে। আপোনালোকৰ বাবে ভাল খবৰ, যদি আপোনালোকে অসম পুলিচৰ কাৰণে, কামাণ্ডো বেটেলিয়ন, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে, তেতিয়াহ'লে আপোনালোকে প্ৰিপাৰেশ্যন ভালদৰে চলাই থাকক। কাৰণ 2024 বৰ্ষত আপোনালোকে নতুন পদ দেখিবলৈ গৈ আছে। ফৰেষ্ট ডিপাৰ্টমেণ্টকে ধৰি কামাণ্ডো বেটেলিয়ন আৰু হয়তো এক্সাইজ ডিপাৰ্টমেণ্টতো পদ আহিব পাৰে। এইটো মই 100% নকওঁ, কিন্তু কামাণ্ডো বেটেলিয়ন আৰু এক্সাইজ ডিপাৰ্টমেণ্টত 100% পদ আহিব। আজিৰ ভিডিঅ'টোত এইখিনি। আপোনালোকৰ কিবা জানিবলগীয়া থাকিলে তলত কমেণ্ট কৰিব পাৰে। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।